গোটেইখিনি সত্যৰ অপলাপ আৰু মই পূৰ্বতে কোৱাৰ দৰে মুখ্যমন্ত্ৰী মহোদয় মিছা কথাৰে অসমৰ জনগণক বিভ্ৰান্ত কৰিবলৈ বিচাৰে। আজি মই আপোনালোকৰ যোগেৰে মুখ্যমন্ত্ৰী মহোদয়ে কেনেধৰণে সত্যৰ অপলাপ কৰিছে এই কথাখিনি ক'ব বিচাৰোঁ। অসম ষ্টেট কেপিটেল ৰিজিয়ন অথৰিটি নামৰ এখন আইন 2017 চনত ছেপ্টেম্বৰ মাহত অসমৰ বিধানসভাত গৃহীত কৰা হৈছিল আৰু এই আইনখনৰ দ্বাৰা দিছপুৰৰ যি ৰাজধানী ক্ষেত্ৰ এই ৰাজধানী ক্ষেত্ৰ এটা বেলেগ অথৰিটি কৰাৰ কথা কোৱা হয়। এই বেলেগ এটা অথৰিটি কৰিবলৈ গৈ এই আইনৰ দ্বাৰা ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিসকলে বসবাস কৰা গাঁওসমূহকো ইয়াৰ ভিতৰত সাঙুৰি লোৱাৰ ব্যৱস্থা কৰা হ'ল আৰু এই আইনখনৰ নাম হৈছিল আসাম ষ্টেট কেপিটেল ৰিজিয়ন ডেভেলপমেণ্ট অথৰিটি এক্ট 2017। এই আইনৰ অধীনত কোৱা হ'ল যে The Assam State Capital Region shall comprise the following: Kamrup Metropolitan District or সকলোখিনি সার্কেল, কামরূপ ডিস্ট্রিক্ট, হাজো, পলাশবাড়ি, রঙিয়া, গড়ৈমাৰী, ছয়গাঁও, বুকু, নৰ্থ গুৱাহাটী, কমলপুৰ, কয়া সার্কেল। নলবাৰী ডিস্ট্রিক্টৰো তেনেকৈ বৰক্ষেত্ৰী, নলবাৰী, পশ্চিম নলবাৰী, ঘগ্ৰাপাৰ, বৰভাগ, বৰক্ষেত্ৰী, দৰং ডিস্ট্রিক্টৰ চিপাজাৰ, পাথৰিঘাট, মঙ্গলদৈ, মৰিগাঁও ডিস্ট্রিক্টৰ মায়ং, মৰিগাঁও ইত্যাদি। এই আইনখনৰ যোগেদি ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটিৰ ক্ষেত্ৰতো কেনেধৰণে কি কৰিব লাগিব চৰকাৰে নিজৰ হাতলৈ ক্ষমতা আনিছে আৰু ইয়াৰ ফলত 378খনমান ৰাভা অধ্যুষিত গাঁও, 360খনমান তিৱা আৰু অন্য অধ্যুষিত গাঁও এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা উলিয়াই আনি এই নতুন আইনৰ অধীনত ৰখা হৈছিল, যাৰ বিৰুদ্ধে 2017 চনত 2019 চনত 22 চনত বিভিন্ন সময়ত জনজাতীয় সংগঠনসমূহে এই চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে। আপোনালোকে জানে 2016 চনৰ পৰা অসমত বিজেপি চৰকাৰ আছে আৰু এই বিজেপি চৰকাৰে জনজাতি বিৰোধী এটা কাম এই আইনখন আনি কৰিছিল। যে কচুতলিৰ সমীপতে বহুকেইটা উদ্যোগ আছে, যি উদ্যোগসমূহ চিমেণ্ট উদ্যোগ আৰু অন্যান্য উদ্যোগ, এই উদ্যোগসমূহকো যাতে উচ্ছেদ কৰে তাৰ বাবে স্থানীয় জনজাতি সংগঠনে দাবী কৰাৰ পিছতো তেখেতসকলৰ প্ৰতি কিন্তু এটা বেলেগ দৃষ্টিভংগী বিজেপি চৰকাৰখনে লৈ আছে। এই কথা আপোনালোকক ক'ব বিচাৰোঁ যে বাবা ৰামদেৱক অসমৰ বিভিন্ন ট্ৰাইবেল এৰিয়াত উদ্যোগ স্থাপনৰ বাবে মাটি দিয়া হৈছে আৰু ইয়াৰ বাবে আনকি বিভিন্ন জনজাতি লোকক উচ্ছেদ কৰি উদ্যোগ স্থাপনৰ ব্যৱস্থা কৰাৰ বাবে সংবাদ মাধ্যমত চাওতালী মহিলাসকলে প্ৰশাসনৰ লগত কৰা কাজিয়াৰ ভিডিঅ' আপোনালোকৰ মাধ্যমত আমি দেখা পাইছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।